Hello everyone. আজি মই আনবক্সিং কৰিম নিউলি লঞ্চ Realme GT6 যেটো আপোনালোকে মোৰ হাতত দেখা পাইছে কুলা আৰু হালধিয়া কম্বিনেশনত উইথ AI ফিচাৰ্স যেটো আজি আমি ফাৰ্স্ট টাইম আনবক্সিং কৰিব গৈ আছো ইয়াত কি আছে কি নাই ওকে আনবক্সিং কৰিলে গম পাম তো চাই থাকক ভিডিওটো কি আছে কি নাই प्रथम बक्सर कन्टेन्टर বিষয়ে ক'বলৈ যাওঁ যদি ইয়াত আছে দেখা পাইছে প্ৰথম মেক ইট ৰিয়েলৰ সাইন এই বক্সৰ ভিতৰত কি আছে চাবলৈ গ'লে ইয়াত প্ৰথম পাই যাম আমি এটা গুড কোৱালিটি কভাৰ দেখা পাইছে একদম হাৰ্ড এণ্ড গুড কোৱালিটি হয় দেই একদম নৰ্মেল অহাবৰ নিচিনা নহয় নেক্সট আমাৰ ইয়াত দেখা পাইছে মোবাইলটো অলপ সাইডত পিছত কথা পাতি আছোঁ বাৰু কি আছে কি নাই নেক্সট ইয়াত 120 ৱাটৰ চাৰ্জাৰ আছে দেখা পাইছে আমাৰ হাতত এইটো আপোনাৰ 0 to 50% অনলি 10 মিনিটত আমাৰ চাৰ্জ কৰি দিব প্ৰথমতে কৈ দিছোঁ আৰু নেক্সট ভিডিঅ'ত বাৰু কি আছে কি নাই কমে এণ্ড উইথ কেবল ফুল বক্স কমপ্লিট এণ্ড মোবাইল দেখা পাইছে আপোনালোকৰ মোৰ হাতত মোবাইলটো এতিয়া অন কৰি পেলাই আপোনাৰ যি হয় যি নাই ক'ম বাৰু দেখা পাইছে মোবাইল ओके मोबाइलটোৰ পাৰফৰমেন্সৰ বিষয়ে যদি ক'ব যাওঁ ইয়াত লাগি আছে মোষ্ট পাৱাৰফুল 8S Gen 3 8S Gen 3 কিন্তু ইমানটো প্ৰাইচ ৰেঞ্জত বা ইমানটো প্ৰাইচ ৰেঞ্জত বহুত বেষ্ট প্ৰচেছৰ বুলি মই ভাবো ইয়াত এইটো প্ৰচেছৰ 4mm টেকনলজি বেসড হয় উইথ 3.3 গিগাহাৰ্টছৰ ক্লক স্পীডৰ সৈতে আহে মোবাইলটো উইথ যদি মই ক'ব যাওঁ আনটো স্ক'ৰ 1.6 মিলিয়ন প্লাছ হয় 1.6 মিলিয়ন প্লাছ আপোনালোকে ভাবক ইমানটো প্ৰাইজত ইমান এটা বেষ্ট কম্বিনেশ্যন হ'ব পাৰে প্ৰাইচটো বা পিছত কম নেক্সট ইয়াত লাগি আছে আমাৰ বেক চাইড ট্ৰিপল কেমেৰা ৰিয়েৰ ছেটআপ যিটো আপোনালোকে দেখা পাইছে উইথ এটা ফ্লেছ লাইটো আছে বাৰু নেক্সট ফ্ৰণ্টত আছে আপোনাৰ 32 মেগাপিক্সেলৰ কেমেৰা এণ্ড প্ৰথম মেইন ৰিয়েৰ কেমেৰাৰ বিষয়ে কওঁ যে ইয়াত আছে 50 মেগাপিক্সেলৰ Sony LYT 808 और सेकेंड कैमरा আছে 50 মেগাপিক্সেলৰ টেলিস্কোপ সেন্সৰ যেটো আমি ইয়াত আমি জুম কৰিব পাৰিম বহুত হাই ৰেজোলিউশনত বা হাই কোৱালিটি নেক্সট আছে ইয়াত 8 মেগাপিক্সেলৰ আল্ট্ৰা ওয়াইড কেমেৰা নেক্সট ইয়াত ডিসপ্লে বিষয়ে ক'বলৈ যাওঁ যদি ইয়াত লাগি আছে 80 LTPO 6000 নিটছ পিক ব্ৰাইটনেছৰ লগত অথবা 6000 পিক ব্ৰাইটনেছ 6000 নিটছ ইমান প্ৰাইচ লগে লুক নট 6000 নিটছ নাই যদি ইয়াত বহুত একদম ফ্লেগশিপ কিলিং ফোন বুলি ক'ব পাৰিম ইমান প্ৰাইজত এই ফোনটো আৰু ইয়াত লাগি আছে আপোনাৰ গৰিলা গ্লাছ ভিক্টাছ 2 যদি এই ফোনক আৰু মতলব হাৰ্ড বনাই দিয়ে যোনটো আপোনালোকে আমাৰ হাতৰ পৰা কপি কৰিলে ফোনখন মজা ফোন আমাৰ ডিসপ্লে দেখা পাইছে এইটো 6000 নিটছ পিক ব্ৰাইটনেছ আমাৰ দেখিব 6000 নিটছ মজা আৰু এই কালাৰটোৰ নাম হৈ গ'ল আপোনাৰ মনত থকা ৰেজৰ গ্ৰীণ এণ্ড নেক্সট আৰু আহে ফ্লুইড চিলভাৰ যোনটো আমি GT60 মডেলটো দেখা পাইছিলোঁ তাত নেক্সট যিয়ে নহওক এই ফোনটো আপুনি ইমানটো প্ৰাইজত ইমানটো প্ৰাইচ মানে এতিয়া প্ৰাইচটো কথাটো নাই কোৱা প্ৰাইচটো আপোনালোকে আমাৰ তিনিটা কম্বিনেশ্যনত আহে এটা আহে আমাৰ 8 to 56 12 to 56 এণ্ড 12 প্লাছ 512 আমাৰ প্ৰাইচটো আমি পিছত কৈ দিম বাৰু আপোনালোকে যিয়ে নহওক নেক্সট আমাৰ দোকানলৈ আহিলে এই বাকীখিনি গোটেইখিনি ক'ম আমাৰ দোকান প্ৰতিধ্বনি ইলেক্ট্ৰনিক্স হয় কিন্তু আমাৰ মাজুলী কমলাবাৰী নিয়াৰেষ্ট পেট্ৰল পাম্পৰ আহিলে আপোনালোকে এই মোবাইলটো আপোনালোকৰ কৰি লৈ যাব উইথ ইয়াত এক্সিষ্টিং অফাৰ এণ্ড গিফ্টটো পাব দেই গাইজ থেংক ইউ